উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকল আৰু ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকলক স্কুটি প্ৰদান কৰিব। অৰ্থাৎ প্ৰায় ৫০,০০০ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা এই ১২টা দিনত স্কুটি লাভ কৰিব। দশমমান শ্ৰেণীৰ পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈও এই সময়ছোৱাত আমি ১২,৫০০ টকাৰ নগদ ধনৰ পুৰস্কাৰেৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম। আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ ৰাজ্যখনৰ নৱমমান শ্ৰেণীত পঢ়া প্ৰায় ৪ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীক আমি চাইকেল প্ৰদান কৰিম। শিক্ষা বিভাগে ৰূপায়ণ কৰা ৩টা আঁচনিৰ সমান্তৰালভাৱে ৰাজ্যৰ বিত্ত, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগেও এই সময়ছোৱাতে ৩টা কাৰ্যসূচীৰ জৰিয়তে বহু লাখ লোকৰ মাজলৈ চৰকাৰৰ আঁচনিসমূহ লৈ যাব। বিশেষকৈ এই ১২টা দিনত আমি সমগ্ৰ অসমতে ১০ লাখতকৈও অধিক পৰিয়ালক উপকৃত কৰিব পাৰিম। ইয়াৰ উপৰিও এই মাহৰ ১৫ তাৰিখে অসমৰ প্ৰায় ২০ লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড যোগানৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। আজি আমি যোৰহাটত ৰাজ্যৰ বিত্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ ৩টা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ বাবে আমি সমবেত হৈছোঁ। আপোনালোকৰ মনত আছে, যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিখন নিৰ্বাচনী সভাতে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে যদিহে আপোনালোকে আমাক চৰকাৰ গঠনৰ সুবিধা দিয়ে, যিসকল আই মাতৃয়ে মাইক্ৰ' ফাইনেন্সৰ পৰা লোন গ্ৰহণ কৰিছিলে তেওঁলোকৰ লোন আমি সকাহ দিবৰ বাবে বা লোন ৰেহাই দিবৰ বাবে প্ৰচেষ্টা কৰিম। কথা যেনেকৈ আমি দিছিলোঁ সেই প্ৰতিশ্ৰুতিক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে যোৱা ৩.৫ বছৰে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। আজি মই আপোনালোকৰ আগত ক'বলৈ পাই সুখী হৈছোঁ যে প্ৰথম বছৰতে যিসকল আই মাতৃয়ে নিয়মীয়াকৈ লোন পৰিশোধ কৰি আছিলে কিন্তু কোভিডৰ কাৰণে লোন পৰিশোধ কৰিব যাওঁতে অসুবিধাৰ সন্মুখীন হৈছিলে, তেনে ৰাজ্যৰ ৮,৭২,৭39 গৰাকী মহিলাক আমি তেওঁলোকে লোৱা লোন যাতে ঘূৰাই দিবলৈ সুবিধা পায় তাৰ বাবে ১৬০০ কোটি টকা ব্যয় কৰি ২৫,০০০ টকা পৰ্যন্ত তেওঁলোকক আমি সহায় আগবঢ়াইছিলোঁ। ইয়াৰ পিছত কেটেগৰী 2 অৰ্থাৎ যিসকল মহিলাই লোন পৰিশোধ কৰি আছিল কিন্তু বিগত ৩-৪ মাহে লোনটো ঘূৰাই দিব পৰা নাছিল, তেনেকুৱা ৯৭,৯৩৮ গৰাকী মহিলাক আমি ১৯০ কোটি টকা তেওঁলোকে লোৱা লোন আমি বেংকত উভতাই দি তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। ইয়াৰ পিছত আমি আৰু এচাম মহিলাক সহায় কৰিছিলোঁ, যিচাম মহিলাই ২৫,০০০ টকা পৰ্যন্ত বেংকক লোন উভতাই দিবলৈ আছিল
তেনে মহিলাসকলকো আমি 291 কোটি টকা বেংকক পৰিশোধ কৰি বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি নো ডিউজ অৰ্থাৎ বেংকে আজিৰ পৰা আপোনালোকৰ লগত আমাৰ কোনো লেনদেন নাই এতিয়া আপোনালোকে বেংকৰ পৰা ভৱিষ্যতেও লোন ল'ব পাৰিব তেনেকে লিখি দিয়া নো ডিউজ সাৰ্টিফিকেট আমি 2,22,949 গৰাকী আই মাতৃৰ মাজত বিতৰণ কৰিছিলো আজি সেই শৃংখলতাতে আমি আন এচাম মহিলাক সহায় কৰাৰ বাবে ইয়াত সমবেত হৈছো যি চাম মহিলাই 50,000 টকা পৰ্যন্ত বেংকৰ পৰা লোন লৈছিল বা লোন ঘূৰাই দিব আছিল 25,000 টকালৈকে যিসকলে লোন লৈছিল তেওঁলোকক আমি যোৱা বছৰ নো ডিউ সাৰ্টিফিকেট দিছিলো এইবাৰ আমি 25,000 পৰা 50,000 টকালৈকে যিসকলে বেংকৰ পৰা বা আমাৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছিলে তেওঁলোকৰ লোন চৰকাৰে উভতাই দি আজি আমি আপোনালোকক এই সভাৰ পিছতে ব্লক অনুসৰি নো ডিউ সাৰ্টিফিকেটখন আমি দিম তেনে এক অনুষ্ঠানৰ আজি আমি যোৰহাটত আৰম্ভণি কৰিছো এই আঁচনিখনৰ জৰিয়তে কেটেগৰী 3 এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ অসমত 78,046 গৰাকী আই মাতৃ উপকৃত হ'ব আৰু এই আই মাতৃসকলৰ লোন উভতাই দিবলৈ যাওঁতে চৰকাৰে ৰাজকোষৰ পৰা 223 কোটি টকা ব্যয় কৰিব আমি যেতিয়া পৰিসংখ্যা চাইছিলো যে 25ৰ পৰা 50,000 টকালৈকে ঋণ লৈ এতিয়ালৈকে উভতাই দিব নোৱাৰা আটাইতকৈ মহিলা কোন জিলাত বেছি আছে তেতিয়া আমাৰ সন্মুখত যিটো পৰিসংখ্যা আহিছিলে যোৰহাট জিলাতে 12,647 গৰাকী মহিলাই 25ৰ পৰা 50,000 টকা লোন লৈ উভতাই দিব নোৱাৰা অৱস্থাত থকা মহিলা আটাইতকৈ আমি যোৰহাট জিলাতে সৰ্বাধিক দেখা পাইছিলো যোৰহাটৰ পিছত ডিব্ৰুগড়ত 8,351 গৰাকী গোলাঘাটত 5,119 গৰাকী ধুবুৰীত 4,592 গৰাকী আৰু ধেমাজিত 4,560 গৰাকী মহিলা এই ধৰণে লোন লৈ লোন ঘূৰাই দিব নোৱাৰা অৱস্থাত আছিল সেয়েহে এই বিশেষ অনুষ্ঠানটোৰ আৰম্ভণি আমি যোৰহাট জিলাতে কৰিবলৈ সিদ্ধান্ত লৈছিলো আৰু আজিৰ পৰা যোৰহাট জিলাৰ 12,667 গৰাকী আই মাতৃ লোনৰ বুজাৰ পৰা সদায়ৰ বাবে মুক্ত হ'ব আৰু এতিয়াৰ পৰা আপোনালোকে বেংকত গলে নতুনকৈ লোন ল'ব পাৰিব আপোনালোকক আৰু বেংকে পুৰণা লোনৰ কথা নুখুধে এতিয়াৰ পৰা আপোনালোকে বেংকত যদি আমি আজি আপোনালোকক যিখন সাৰ্টিফিকেট দিম সেই সাৰ্টিফিকেটখন লৈ বেংকলৈকে যায় ভৱিষ্যতে যদি লোন ল'ব খোজে আপোনালোকে আজিৰ পৰা লোনৰ বাবে যোগ্য বুলি বিবেচিত হ'ব আৰু সেয়েহে আজিৰ দিনটোত প্ৰতি গৰাকী আই মাতৃকে মই অভিনন্দন জনাইছো এই আঁচনিখনৰ অতিকে প্ৰয়োজন আছিল এইভাবে যে এই বছৰৰ ভিতৰতে আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলো সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশনৰ কাম চলি আছে আৰু ভেৰিফিকেশনৰ কাম শেষ হোৱাৰ পিছত আমাৰ
বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গ্ৰুপত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন, চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। আৰু আজি এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব। মই কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলোঁ যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংকত আমাৰ বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব আৰু গোটেই অসমৰ ভিতৰতে যোৰহাট জিলাতে আটাইতকৈ বেছি লাখপতি বাইদেউৰ অধীনৰ আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, আজিৰ দিনটোতে মই আৰু এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ, তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি 2 ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে, তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে, গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই, তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে,
তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিবিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিবিষ্ট কৰিব পাৰে তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম ইয়াৰ লগতে এই বছৰতে আমি অসমত আৰু কেইবাটাও নতুন সুন্দৰ আঁচনি আৰম্ভ কৰিছো বিশেষকৈ আমাৰ কলেজত পঢ়া ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে যি সুবিধা পায় তেওঁলোকে কলেজত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে যদি হায়াৰ সেকেন্ডাৰীত পঢ়িছে 1000 টকা ডিগ্ৰীত যদি পঢ়িছে 1250 টকা পোষ্ট গ্ৰেজুৱেটত যদি পঢ়িছে 2500 টকা পৰ্যন্ত আজি আমাৰ চৰকাৰখনে মাহেকী আমাৰ অসমৰ ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়াইছে ইয়াৰ উপৰিও আমি সকলোৱে জানো যে 2024 চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছিলে এই বানপানীৰ সময়ত আমি ৰাইজক যিমান পাৰো সহায় কৰাৰ বাবে চেষ্টা হাতত লৈছিলো ইয়াৰ উপৰিও ধুবুৰীত কিছুদিন আগত আমাৰ যোৰহাট ধুবুৰী তিনিচুকীয়াত কিছুদিন আগতে ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল তেওঁলোককো আমি যাতে সহায় কৰিব পাৰো তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিল আজি মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 2024 চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা 6,84,887টা পৰিয়াললৈও আজিৰ দিনটোত আমি 353 কোটি টকা আমি সাহায্য হিচাপে আগবঢ়াম যি অসমৰ বানপানীত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় আৰু সহযোগিতা কৰিব ইয়াৰ আগতে বানপানীৰ সময়ত যি মানুহে ঘৰ হেৰুৱাইছিল বা তেওঁলোকৰ হাজ পোছাক বা বাচন বৰ্তন বা তেওঁলোকৰ পশুধন বা তেওঁলোকৰ ফিচাৰী আদি হেৰুৱাইছিল তেওঁলোকে চৰকাৰী অফিচত তাঁতবাতি কাঢ়িবলগীয়া হৈছিল কেতিয়াবা কোনোবাই সহায় পাইছিল কেতিয়াবা কোনোবাই সহায় নাপাইছিল কিন্তু এইবাৰ বানপানীৰ সময়তে আমি তালিকা বনাই ৰাখিছিলো আৰু সেয়েহে বানপানী শেষ হোৱাৰ লগে লগে আজি আমি 6 লাখতকৈও অধিক পৰিয়ালক নিজে মাতি আনি আজি আমি তেওঁলোকক বান সাহায্য প্ৰদান কৰিছো আৰু আজি এই সভাৰ পিছতে যোৰহাট জিলাত যিসকল ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ বেংক একাউণ্টত 3 বজাৰ ভিতৰতে নিজে নিজে এই সাহায্যৰ টকাসমূহ সোমাই যাব কতো অফিচত যাব নালাগে ৰাইজে পোনপটীয়াকৈ সহায় পাব পাৰিব ইয়াৰ উপৰিও আজি আমি আমাৰ যোৰহাট জিলা আৰু ৰাজ্যখনৰ কেইবাটাও আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকৰণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰে দিয়া 10%ৰে আমি বহু কেইটা মহিলা আত্মসহায়কক সহায়ক গোটত আজি আমি সহায় কৰিম ৰাজ্যখনত 6,490 গৰাকী মহিলা
বা আত্মসহায়ক গ্ৰুপৰ আই মাতৃ উপকৃত হ'ব আৰু যোৰহাট জিলাৰ 366 গৰাকী আই মাতৃয়ে আজি এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত হিতাধিকাৰীৰ উপৰিও আজি আমি যোৰহাট ৰাইজৰ বাবে খোৱা পানী যোগান আঁচনি অৰ্থাৎ যোৰহাটৰ ৰাইজৰ খোৱা পানীক লৈ যি বহুদিনীয়া সমস্যা আছিল, সেই সমস্যা আজি আমি সমাধান কৰাৰ বাবেও যোৰহাট নগৰ পানী যোগান আঁচনিৰ ভূমি পূজন আৰু শিলান্যাস সম্পন্ন কৰিম। ৰাইজক জনাবলৈ পাই ভাল পাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ পৰা 7.5 কিলোমিটাৰ দীঘল পাইপলাইনেৰে আমি পানী লৈ আহি প্ৰায় 32 কিলোমিটাৰ এলিভেটেড ছাৰ্ভিচ ৰিজাৰ্ভিয়ৰ আৰু ইণ্টাৰমিডিয়েটেড পাম্পিং ষ্টেচনৰ পৰা প্ৰায় 32 কিলোমিটাৰ দীঘল পাইপলাইনেৰে আমি পানী ডিষ্ট্ৰিবিউশ্যন পইণ্টলৈ লৈ আহি আৰু 183 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইনেৰে আমি যোৰহাট নগৰৰ প্ৰতিটো পৰিয়ালকে খোৱা পানী যোগান ধৰাৰ বাবে আমি এখন সুন্দৰ আঁচনি আজিৰ দিনটোৰ পৰাই আৰম্ভ কৰিম। এই আঁচনিখন নিৰ্মাণ সম্পূৰ্ণ হ'লে আমাৰ অমৃত 2 আৰু এই নতুন আঁচনিখনৰ জৰিয়তে যোৰহাট নগৰৰ 1 লাখ অৰ্থাৎ যদি পৰিসংখ্যা হিচাপত চাবলৈ যাওঁ 91,880 গৰাকী ব্যক্তিলৈ আমি পানী যোগান সেৱা আগবঢ়াব পাৰিম। যোৰহাটত যেতিয়া ৰাজ্য চৰকাৰৰ কেবিনেট হৈছিল তেতিয়াই এই আঁচনিটোৰ কাম আমি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আজি যোৰহাটৰ ৰাইজৰ বাবে 170 কোটি টকা ব্যয়েৰে এই যোৰহাট পানী যোগান আঁচনিটোৰ কাম আৰম্ভ কৰিবলৈ পাই আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ। মই আশা কৰোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগে অতি কম দিনৰ ভিতৰতে এই পানী যোগান আঁচনিটো সম্পূৰ্ণ কৰিব আৰু যোৰহাটৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব। এই পানী যোগান আঁচনিটোৰ এটা বিশেষ গুৰুত্ব হৈছে যে এই পানী যোগান আঁচনিটো স্কাডা অৰ্থাৎ নো হিউমেন টাচ, য'ত ক'ৰবাত যদি পানীৰ পাইপ ফুটিছে আমি নিজে নিজে গম পাম, ক'ৰবাত যদি পানীৰ প্ৰেছাৰ কম হৈছে আমি নিজে নিজে গম পাম, পানীৰ প্ৰবাহ চাপ আৰু গুণগত মানসমূহ আমি মেচিনৰ জৰিয়তে গম পাবলৈ সক্ষম হ'ম আৰু সেইবাবে আমাৰ যোৰহাটৰ ৰাইজে এটা অতি উন্নত মানৰ পানী যোগান আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেয়েহে আজি যোৰহাট জিলাৰ ৰাইজক সেই সুন্দৰ দিনটোত আজিৰ এই সুন্দৰ দিনটোত মই আকৌ এবাৰ অভিনন্দন জনাম আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে যোৰহাটৰ ৰাইজক যাতে সহায় কৰিব পাৰে তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই যাম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত আমি আকৌ এবাৰ মনত পেলাম যে যোৱা 2021 চনত আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ সময়ত আমি এখন নতুন অসমৰ নিৰ্মাণৰ সংকল্প হাতত লৈছিলোঁ। যোৱা 3.5 বছৰত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমি আমাৰ ৰাজ্যখনক এটা নতুন দিগন্তলৈ লৈ যাব পাৰিছোঁ। আজি আমাৰ অসমত প্ৰত্যেক বছৰে আমি যি ধৰণে বিকাশৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিছোঁ, এনে ধৰণৰ কাৰ্যসূচী আগতে আমাৰ ৰাজ্যত কেতিয়াও কোনেও আৰম্ভও কৰিব পৰা নাছিল
আৰু কোনেও তেনেকুৱা কথা চিন্তাও কৰিব পৰা নাছিল যোৱা কেইদিনমান আগতে আমি গুৱাহাটীত এটা অনুষ্ঠানত ৰাইজক মই জনাইছিলো যে ভাৰতৰ ভিতৰতে আজি অসমে এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত হয়তো অহা 5টা বছৰৰ ভিতৰত